এটি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, আমি ৰিকুৱেষ্ট কৰিছোঁ। আমি বৰ্তমান কেৰেলা এৰ্নাকুলাম ডিষ্ট্ৰিক্ট কোচিত আৰৱ সাগৰত আমি মাছমৰীয়া হিচাপে কৰ্মৰত অৱস্থাত আছিলোঁ। বৰ্তমান বিশ্বত দেখা দিয়া ক'ভিড-19 মহামাৰী ৰূপে দেখা দিয়া ক'ভিড-19ৰ বাবে দেশত যিটো পৰিস্থিতি চলি আছে, লকডাউনৰ বাবে আমাৰ বহুতো অসুবিধা হৈছে। আমি লকডাউন ছাপোৰ্ট কৰিছোঁ, আমি চবেই লকডাউন ছাপোৰ্ট কৰিছোঁ। তথাপিও আমাৰ খোৱা বোৱাৰ পৰা আদি কৰি থকা মেলা, খোৱা পানী আমাৰ বহুত অসুবিধা হৈছে। কিয়নো আমাৰ যিখিনি হাতত সাঁচতীয়া পইচা আছিলে, সেইখিনিয়ে আমি আমাৰ খোৱা বোৱা ৰেচন পাতি যোগাৰ কৰোঁতে আমাৰ পইচা পাতি শেষ হৈ গ'ল। বৰ্তমান আমি এতিয়া প্ৰায় খালী জেপে থকা লেখীয়া হৈছে, খালী পেটেও থকা লেখীয়া হৈছে। এতিয়া আপোনালোকক আমি গোটেইখিনি লৰাই হৈ এটা সহায় আগবঢ়াবলৈ আপোনালোকক এই ভিডিঅ'টো আজি আমি বনালোঁ, উপায়বিহীন হৈ।